দৰঙৰ দলগাঁও আঞ্চলিক বনাঞ্চল কাৰ্যালয়ৰ অন্তৰ্গত টাংনি বোৱতী নদীৰ বুকুৰ পৰা দৈনিক একাংশ অসাধু চক্ৰই বালি খনন কাৰ্য অব্যাহত ৰাখিছে। একাংশ অসাধু চক্ৰই দিনে নিশাই নদীখনৰ পৰা ট্ৰেক্টৰ জেচিপি লগাই বালি খনন কৰি আহিছে। বন বিভাগৰ চকুত ধূলি দি চলাই আহিছে এই অবৈধ বালি খননৰ ৰমৰমীয়া বেহা। মাথো এয়াই নহয়, দলগাঁৱৰ বিভিন্ন স্থানত সম্প্ৰতি বালি কঢ়িয়া ডাম্পাৰ ট্ৰেক্টৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। অত্যাধিক বোজাৰে লোক নিৰ্মাণ বিভাগৰ পথসমূহত তীব্ৰ বেগেৰে অহা যোৱা কৰা গাড়ীসমূহে পথ বিধ্বস্ত কৰাৰ লগতে পদে পদে দুৰ্ঘটনাৰ আশংকা ঘনীভূত কৰিছে। বিশেষকৈ বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰা সময়তো এই দৌৰাত্মক চলোৱা বালি কঢ়িয়া ট্ৰাক ডাম্পাৰসমূহ চিন্তাৰ কাৰক হৈ পৰিছে। অনুজ্ঞা পত্ৰবিহীন কম বয়সীয়া চালকৰ দৌৰাত্ম অব্যাহত আছে বিভিন্ন গাঁও অঞ্চলত। শীঘ্ৰেই এনে অবৈধ বালি খনন কাৰ্য বন্ধ কৰিবলৈ জিলা বন বিভাগক দাবী জনাইছে স্থানীয় ৰাইজে। উল্লেখ্য যে এনে অবৈধ বালি খনন কাৰ্যৰ ফলত তীব্ৰ গৰাখহনীয়াৰ আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে। হয়, এইখন 1-2 নম্বৰ বৰুৱাঝাৰ আৰু 1-2 নম্বৰ বৰুৱাঝাৰ গাঁৱৰ মাজেদি এখন টাংনি নদী আছে আৰু এই টাংনি নদীত আমি প্ৰায় 3-4 বছৰ হ'ল প্ৰত্যক্ষ কৰি আছোঁ যে অবৈধ বালি খনন চলি আছে। ট্ৰেক্টৰ, জেচিপি, ডাম্বাৰ ইত্যাদি লগাই মানে এনেকুৱা ধৰণৰ বালি খনন কৰি আছে। মোৰ ঘৰ কিন্তু নদীৰ কাষতে, মানে কেতিয়াবা মানে বানপানী আহি যে আমাৰ ঘৰ উঠাই লৈ যাব তাৰ 5 পইচা কিন্তু গেৰাণ্টি নাই। আৰু ইয়াৰ বিষয়ে আমি কৰ্তৃপক্ষক বহুবাৰ মানে কাকত মিনতি কৰিছোঁ বা আমি লিখিত দিছোঁ, কিন্তু কোনো ধৰণৰ কাণসাৰ নাই। আৰু চাওক, আপোনালোকে অলৰেডি দেখা পাইছেই ৰাস্তাৰ দুফালেদি এনেকুৱা ধৰণৰ বালি মানে জমা হৈছে। মোটামুটি এইটো যে ইটাৰ ৰাস্তা, আপুনি ৰাস্তা বুলি ক'বই নোৱাৰে, একদম বালিৰ চৰ বুলি ক'ব লাগিব। দুয়োফালেদি এনেকুৱা ধৰণৰ বালি মানে জমা হৈছে। আৰু চাওক আপোনালোকে, যদি স্কুলৰ ল'ৰা ছোৱালীবিলাকে মানে আপ ডাউন কৰি আছে, এটা গাড়ী আহিলে ইয়াতে যে ক্ৰছ হৈ যাব এইটো সমৰ্থটো নাই, মানে একদম পিছল খাই মানে পৰি যাব লগা হৈছে। বাইকখনটো আপুনি ল'বই নোৱাৰে। আৰু কি হৈছে, আৰু একদম সৰু সৰু মাইনৰ যিবিলাক ল'ৰা এইবিলাকে গাড়ী চলাই আছে, ইমান স্পীডত গাড়ী চলাই মানে আপোনাক এনেকুৱা লাগিব আপোনাক উঠাই লৈ যাব, এনেকুৱা ধৰণৰ গাড়ী চলাই, যাৰ নেকি কোনো ধৰণৰ মানে অনুজ্ঞাপত্ৰ নাই, গাড়ীৰ কোনো ধৰণৰ আপোনাৰ কাগজ পত্ৰ নাই, গাড়ীৰ কোনো ধৰণৰ আপোনাৰ নাম্বাৰ প্লেট নাই। চাওক, এনেকুৱা ধৰণৰ যদি অবৈধ মানে বালি খনন কৰি থাকে, আমি কিন্তু মানে দুয়োফালে যিখন মানে ঘৰ বাৰী আছে সেইটো মানে আমি এৰিব লাগিব আৰু আমাৰ বহুতকেইটা পৰিয়াল কিন্তু বিধ্বস্ত হৈ যাব। মোটামুটি 2-3 বছৰে হ'ল। প্ৰথম কথা হ'ল, ইয়াতে যিভাৱে খনন হৈ আছে, এই খননৰ ফলত এই স্থানীয় ৰাইজৰ যে এটা বানৰ কবলত পৰিব এইটো খাটাং। ইয়াৰ লগতে আমাৰ অফিচ বজাৰৰ লগতে যিটো পথ, এই পথত আমাৰ ইটাৰ ৰাস্তা, এইটো পথটো এনেই দুখৰ বিষয় যে 1 ফুট ওখ হৈ ইয়াতে বালি পৰি আছে। ইয়াতে যাতায়াত মানুহে কৰিব নোৱাৰে, স্কুলীয়া ছাত্ৰ ছাত্ৰী যাব নোৱাৰে, কেইবাবাৰো এক্সিডেণ্টো হৈছে। এই ক্ষেত্ৰত আমি দৰং জিলাৰ উপায়ুক্ত মহোদয়ক আমি জনাইছিলোঁ। এখেতে এদিন আহি কিবা তদন্ত কৰি গুচি গ'ল, চিল কৰি দিম বুলি এটা কথা কৈছিল, কিন্তু আজিলৈকে চিল নহ'ল। কেইবাবাৰো এই ৰাস্তাৰ এক্সিডেণ্ট হ'ব লগা হৈছে। লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ কোনো সময়তে অহা যোৱা কৰাৰ ক্ষেত্ৰত। খাৰুপেটীয়াৰ পৰা খৈবৰ মণ্ডলৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই কমলিকা কাশ্যপ। প্ৰথমে মই এনি ভাৰত 24ৰ প্ৰত্যেকগৰাকী কৰ্মকৰ্তালৈ শুভেচ্ছা জনাইছোঁ যে এনি ভাৰত 24 শীঘ্ৰেই ছেটেলাইট চেনেল হ'বলৈ গৈ আছে। আৰু তাৰ লগতে মই এইটোৱে জনাব বিচাৰিম যে এনি ভাৰত 24-এ আৰু আগবাঢ়ি যাওক, ভাল ভাল কাম কৰি যাওক আৰু সৎ পথত কাম কৰি যাওক, সেইটোৱে ধন্যবাদ দিব বিচাৰিম। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন